দেশৰ সংবিধান নতুনকৈ যদি গঢ়িব খুজিছে প্ৰধান মুখ্যমন্ত্ৰীয়ে নাজানো দেশৰ নাগৰিকক সকলোকে সমান অধিকাৰ দিছে সকলো ধৰণৰ অধিকাৰ দেশৰ নাগৰিক হ'লে তেওঁ হিন্দু মুছলমান শিখ জৈন পাৰ্চী না বৌদ্ধ এইটো বিচাৰ্যৰ বিষয় নহয় দেশৰ নাগৰিকে পাব লগা অধিকাৰ প্ৰাপ্য অধিকাৰ সকলোৱে সমানে পাব সমতাৰে পাব গতিকে মুখ্যমন্ত্ৰীয়ে যদি নতুনকৈ সংবিধান এখন বনাব খুজিছে দিল্লীত যদি সংশোধন কৰিব খুজিছে মই নাজানো বা তেওঁৰ সেনেকুৱা যদি ক্ষমতা আছে ক্ষমতাৰে বলিয়ান হৈ অসমত তেওঁ এনেকুৱা ধৰণৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি আইন বহিৰ্ভূত কাম কাজৰে মানে আইনৰ ঊৰ্ধ্বলৈ গৈ যিবোৰ কাম কাজ কৰিছে এইটো যদি তেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়তো কৰিব খোজে বা অসমৰ কাৰণে অসমৰ মাটি যেহেতু ষ্টেট ছাবজেক্ট এটা এইটো সম্পৰ্কত কিবা কৰিব খোজে তেতিয়া মই ভাবোঁ যে যিটো সংবিধান প্ৰদত্ত যিটো অধিকাৰ সেই অধিকাৰটো কাঢ়ি লৈ যাব খুজিছে এনেকুৱা ধৰণৰ কেতিয়াও কথা হ'ব নোৱাৰে এইটো এটা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কৰা বক্তব্য যিটো বক্তব্যৰ যোগেদি পুনৰ মানুহৰ মাজত এটা এটা বিষয় কেতিয়াবা বিবাহ কেতিয়াবা মাটি কেতিয়াবা আন কথা মানে সাম্প্ৰদায়িক টুল হিচাপে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে এইবাৰ এতিয়া মাটি আহিছে কিছুদিনৰ আগত বেলেগ কিবা এটা কথা কৈছিল তাৰমানে মূল কথাটো হিন্দু মুছলমান কৰি থাকিব লাগে কিন্তু 2024 চনৰ নিৰ্বাচনে হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰিৱেশটো ৰিজেক্ট কৰিছে এই কথা তেওঁ বুজি পোৱা দৰকাৰ যিমান জোৰ কৰি চেষ্টা নকৰক লাগিলে এটা সময়হে থাকে এটা সময়লৈকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে মানুহক মোহাচন্ন কৰি বিভাজনৰ যোগেদি মানুহৰ ভোট ল'ব পাৰে কিন্তু এতিয়া সাধাৰণ জনতা এই কথা সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে গতিকে 26লৈ বাট চাওক 26ত অহংকাৰ দম্ভ এইবোৰ চূৰ্ণ হ'ব যে যিহেতু বিজেপিক আমি পৰাভূত কৰিব লাগে তাৰ কাৰণে এইটো সকলোৱে বুজি পায় যে এতিয়া অকলে অকলে যুঁজ দিয়াৰ শক্তি অকলে অকলে যুঁজ দিয়াৰ পৰিৱেশ এতিয়া নাই অতি ধনৱন্ত স্বৈৰতান্ত্ৰিক ফেচিষ্ট সাম্প্ৰদায়িক আৰু অতি আগ্ৰাসী এটা শক্তিৰ বিৰুদ্ধে যদি প্ৰবল শক্তিৰে যদি যুঁজ দিব লাগে তেতিয়াহ'লে মূল শক্তিটো হ'ল ঐক্যবদ্ধতা একতাৰে যুঁজ দিব লাগিব তাৰ কাৰণে নিজৰ দলীয় স্বাৰ্থ ব্যক্তি স্বাৰ্থ ইগ' অহংকাৰ সকলো পকেটত সামৰি জাতীয় স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থৰ কথা চিন্তা কৰি সকলোৱে যুঁজ দিব লাগিব এইটো হ'ল মৌলিক কথা এইটো কথা সকলোৱে বুজি পায় কাৰণ সকলো ৰাজনৈতিকভাৱে পৰিপক্ক একেবাৰে সৰল কথাটোত কনফিউজ কৰিব লগা কোনো কথাই নাই আঞ্চলিক ৰাজনৈতিক এটা ধাৰা আছেই থাকিবই আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰৰ তেওঁলোকৰ এটা নিজা আদৰ্শ দৰ্শন আছে গতিকে আমি মূল লক্ষ্যটো কি বিজেপিক প্ৰতিহত কৰিব লাগে প্ৰতিহত কৰিবৰ কাৰণে ঐক্যবদ্ধ হৈ আছোঁ আৰু ইয়াত কোনো মানে এনেকুৱা ধৰণৰ সন্দেহ চিন্তাৰ কোনো অৱকাশো নাই থলো নাই কিন্তু আঞ্চলিক ৰাজনৈতিক শক্তিসমূহৰ গুৰুত্ব আছে স্থান সুকীয়া স্থান আছে ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপট 2024 লোকসভা নিৰ্বাচনে এইটো প্ৰমাণ কৰিলে যে আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তা আছে ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকৰ প্ৰতি আস্থা ব্যক্ত কৰিছে আৰু 200খন ছিট দিছে 35% ভোট শ্বেয়াৰ আছে আঞ্চলিক শক্তিৰ প্ৰতি গতিকে অসমতো আঞ্চলিকতাবাদী ধাৰা আৰু শক্তিশালী কৰিবৰ কাৰণে আমাৰ প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে আমি আঞ্চলিক শক্তিসমূহক একেলগ কৰিছোঁ আঞ্চলিক শক্তিসমূহ একেলগ কৰি কাৰণ আদৰ্শগত চিন্তা পাৰ্থক্য নিশ্চয় আছে কিন্তু মূল লক্ষ্যটো বিজেপিক পৰাভূত কৰা সেই লক্ষ্যৰ পৰা কোনো আঁতৰি অহা নাই আৰু সেইকাৰণে আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰ আৰু আঞ্চলিক দলবোৰে সকলোৱে আমাৰ নিজৰ আদৰ্শ নিজৰ দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ একেলগে ঐক্যবদ্ধভাৱে যুঁজিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইকাৰণে অসমত বিৰোধী ঐক্য মঞ্চ হৈছে আৰু সেইকাৰণে 2024 চনৰ লোকসভা নিৰ্বাচনত যদি আশাব্যঞ্জক কিবা খবৰ আহিছে যদি কিবা ভাল ফলাফল আহিছে তাৰ মূল কাৰণটো একতা ঐক্যবদ্ধ হৈ যুঁজা সাম্প্ৰদায়িক শক্তি ধুবুৰীত কিয় উৎখাত হ'ল ইয়াৰ মূল কথাটো ঐক্যবদ্ধতা যোৰহাটৰ ৰাইজে কিয় মেণ্ডেট দিলে ইয়াৰ মূল অৰ্থটোৱেই ঐক্যবদ্ধ ডিব্ৰুগড়ত জনতাই ইমান বহুত বেছি ভোট কিয় দিলে কাৰণটো একতা গতিকে এই কথাটো ঠিক যে 26তো আমি একেলগে যুঁজিব লাগিব কিন্তু আঞ্চলিক শক্তিসমূহৰ এটা সকলোকে মিলি এখন মঞ্চ কৰাৰ মই ভাবোঁ যে কোনো ধৰণৰ ইয়াত বিৰোধ থাকিব নোৱাৰে কোনো কাৰণত গোটেই মঞ্চখনৰ লগত বিৰোধী ঐক্য মঞ্চৰ লগত দ্বন্দ্বও নহয় সংঘাতো নহয় লক্ষ্য সকলোৰে একে বিজেপিক পৰাভূত কৰিব লাগে পৰাভূত কৰিবৰ কাৰণে একেলগে থাকিব লাগে ঐক্যবদ্ধভাৱে যুঁজিব লাগে এইটো হ'ল মূল কথা